সুপ্ৰভাত সকলোকে মোৰ এই চেনেললৈ আদৰণি জনাইছোঁ। ৰাতিপুৱাই মোৰ ভাইটিসমূহ এজনে ফোন কৰিলে, তেওঁৰ নাম অনিল কুটুম আৰু লাহোৱালৰ পৰা কৰিলে। লাহোৱালৰ বন্ধু ধাবাত তেওঁ এজন এমপ্লয়ী। তেওঁ ক'লে যে কুকুৰটো দাদা খোৱা বোৱা কৰা নাই আৰু এই টিউমাৰটো আচলতে এটা টিউমাৰ হৈছে আৰু এইটো বহুত দিনৰ আগতেও মই এবাৰ চাইছিলোঁ, কিন্তু এতিয়া ডাঙৰ হৈ গৈছে আৰু অকল শুই থাকে, গতিকে এবাৰ আহি চাই যাবচোন এনেকৈ বুলি ক'লে। কি হৈছে এই ডিঙি এইটো ডিঙি এইটো টাইৰত নিচিনা হৈ গৈছে আৰু খোৱা বোৱাটো কম কৰিছিলে আৰু কি বা হৈছে, আগতে বহুত তাগৰা আছিলে, এতিয়া বৰ্তমান বহুত ক্ষীণাই গৈছে। খোৱা বোৱা একেবাৰে এৰি দিছে। মুখৰ সেইটো টিউমাৰৰ নিচিনা হৈছে, টিউমাৰ নিচিনা হৈছে এইটো। চাই ল'ম বাৰু। মই গৈ দেখিলোঁ যে ডিঙিৰ তলৰ যিটো টিউমাৰ আছে যথেষ্ট ডাঙৰ হৈ গ'ল আৰু কুকুৰটো শুই আছে আৰু অলপ ক্ষীণাই গৈছে, খোৱা বোৱা বন্ধ কৰিছে, টেম্পাৰেচাৰ একদম নৰ্মেল। কিন্তু যেতিয়া টিউমাৰটো চুলোঁ দেখিছোঁ ভিতৰত কোমল আৰু পেইন বিশেষ ফিল কৰা নাই, কিন্তু পিটিকি দিলেও কুকুৰটোৱে পেইন ফিল কৰা নাই। কি কৰিলোঁ, মই এটা 10 ml নিডুল 10 ml চিৰিঞ্জ লৈ, এটা অলপ শকত 18 গজৰ নিডুল লৈ ভিতৰলৈ খুচি চালোঁ আৰু টানি দিয়াৰ লগে লগে তাত মানে ব্লাডি ষ্ট্ৰেইন থকা লিকুইড আহিলে। প্ৰায় 100 ml লিকুইড টিউমাৰটো ভিতৰৰ পৰা উলিয়াই দিলোঁ। টিউমাৰটোৰ চাইজটো সৰু হৈ গ'ল। बहुत उलझे पानी। छोटू क्या चाहिए? उधर साइड करके आओ। हिसाब কৰি পেলাই আছে। হ্যাঁ, এতিয়ালৈকে 60 ml বুলিবা হ'ল। 10 ml এবাৰ 70 80 100 100 ml ওলাই গ'ল পানী। তাৰপিছতে কুকুৰটোক এণ্টিবায়'টিক এটা বেজি দিলোঁ, এটা ভিটামিন দিলোঁ আৰু এটা পেইন কিলাৰ দি সেইদিনা সামৰিলোঁ আৰু তেওঁলোকক প্ৰেছক্ৰাইব কৰি আহিলোঁ আনাডাৰ 2 days প্ৰেছক্ৰিপশ্যন ফৰ ট্ৰিটমেণ্ট অফ টিউমাৰ। প্ৰেছক্ৰিপশ্যন কৰিলোঁ এণ্টিবায়'টিক, ভিটামিন আৰু ভোক লাগিবৰ কাৰণে লিভাৰ টনিক ইনজেকশ্যন, লিভাৰ ইনজেকশ্যন। গধূলিলৈ কুটুমে মোক ফোন কৰিলে যে না কুকুৰটোৱে অলপ খোৱা বোৱা কৰিছে। তাৰপিছত মই ভাল লাগিল, ভাল হৈছে বুলি কোৱাৰ কাৰণে পিছদিনাখন ৰাতিপুৱা তেওঁলোকে প্ৰেছক্ৰিপশ্যন হোৱাটছআপত তেওঁলোকৰ মালিক কুশল হাজৰিকালৈ পঠাই দিলে। কুশল হাজৰিকাই ৰাতিপুৱাই মোৰ লগত যোগাযোগ কৰিলে, মেডিচিনকেইটা লোৱা হৈছে, দাদা পাৰিলে বেজিটো মাৰি আহিব। ঠিক আছে। এনেকা নাছিলে, বহুত একদম ষ্ট্ৰং আছিলে। এখন মানে কি ধাবা নহয় জানো? বন্ধু ধাবা। বন্ধু ধাবা, বন্ধু ধাবা। ঠিক আছে। বাকী এফালে বন্ধু ধাবাৰ সদস্য আৰু কিয় সদস্য? ঠিক আছে।
ভয় কৰিছে বেজি নামাৰিলে মই ভাল নহ'ব পাতি এণ্টিবায়'টিক অলপ বিষাব চকুতে কি হ'ব জানা পিছদিনা পুনৰ গৈ দেখিলোঁ কুকুৰটো যথেষ্ট সুস্থ হৈছে, পেইন কমিছে, খোৱা বোৱা প্ৰায় নৰ্মেলিয়ে কৰিলে। কিন্তু পিছদিনা আকৌ যেতিয়া এণ্টিবায়'টিক ইনজেকশ্যন মৰাৰ আগতে আকৌ আগৰ ধৰণে পানী উলিয়াবলৈ চেষ্টা কৰিলোঁ। পিছদিনা কিন্তু পানী বিশেষ জমা হোৱা নাই, মাত্ৰ 10 ml পানী, অনলি 10 ml পানী উলিয়াব পাৰিলোঁ আৰু নায়েই পানী। তাৰপিছত যিটো কণ্টিনিউৱেশ্যন হ'ল, এতিয়া কুকুৰটো সম্পূৰ্ণ সুস্থ। এনেকুৱা টিউমাৰ সাধাৰণতে ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে বা কেতিয়াবা ক'ৰবাত যুঁজিলে ওপৰৰ পৰা ইঞ্জুৰি হ'ল তেতিয়াও হ'ব পাৰে, বা ক'ৰবাত ফুৰিবলৈ যাওঁতে কোনোবাই যদি মাৰপিট কৰে তেতিয়াও টিউমাৰটো হ'ব পাৰে। আৰু টিউমাৰ সাধাৰণতে দুই ধৰণৰ হয়, এক মেলিগনেঞ্চি আৰু এটা বেনাইন। আমি ইয়াতে বিশেষ টেষ্ট কৰিবলৈ যোৱা নাই, আৰু সাধাৰণতে মেলিগনেঞ্চি থকা টিউমাৰবিলাক গোটা হয় আৰু তাৰ পৰা চেল নি আকৌ টেষ্ট কৰিবলগীয়া হয়, তাৰপিছতহে সেইটো কেঞ্চাৰাছ গ্ৰ'থ হয় নে নহয় সেইটো ক'ব পৰা যায়। আৰু যদি নহয় তেতিয়াহ'লে ই সম্পূৰ্ণ ভাল হৈ যাব। আৰু এইখিনি ব্যৱস্থা বিশেষকৈ আমাৰ অকণমান অসুবিধা, গতিকে সিমানখিনি মই আগবঢ়া নাই, কিন্তু টিউমাৰটো ভাল হৈছে বুলি মই ধৰি লৈছোঁ, ভৱিষ্যতে হয়তো পুনৰ নহ'ব। টিউমাৰৰ বিষয়ে মই আজি ইমানেই আপোনালোকৰ আগত ক'লোঁ। যদি এই বিষয়ে কিবা প্ৰশ্ন আছে তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু বিশেষ জানিবলগীয়া থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।